মোৰ ঘৰৰ দৰ্জা কেতিয়া বন্ধ নকৰো তেনে আপুনি টেবুল খন দেখক কি পাগলৰ পাল্লাত পৰিলে ৰাতিখন আপুনি কিবা কলে নেকি নহয় এই ৰাতিখন খেল খেলাটো বাকি তেতিয়া আপুনি মোৰ ঘৰলৈ সোমাইছিলে এই ৰাতিখন খেল খেলাটো হৈছে hyper awareness. What? Yes. Hyper response the suggestion. এইবাৰ আমাৰ 9খন নাটক হ'ল এইবাৰ আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় নাটকে ইয়াত অংশগ্ৰহণ কৰিলে গুৱাহাটীৰ 3টাকৈ অভিজাত গ্ৰুপে ইয়াত নাটক মঞ্চস্থ কৰিলে আমি সোণাগড়ৰ তৰফৰ পৰা 2খন নাটক মঞ্চস্থ কৰিলোঁ মানুহৰ সঁহাৰিও ভাল কিন্তু পৰীক্ষাৰ কাৰণে অকণমান দৰ্শক যদিও দেখাত কম হৈছে কিন্তু আমি যিখিনি আশা কৰিছোঁ সেইধৰণে হৈছে আমি আশা ৰাখোঁ ভৱিষ্যতেও চলি থাকিব এইধৰণে মুঠ এইবাৰ 9খন নাটক হ'ল 9খন নাটক হ'ল আমাৰ প্ৰথম আমাৰ 20 তাৰিখে 2খন 21 তাৰিখে 2খন আজি 5খনকৈ নাটক মঞ্চস্থ হৈছে আজি আগবেলা 3খন আৰু এতিয়া 2খন নাটক মঞ্চস্থ হ'ল আগন্তুক বৰ্ষ আকৌ আমাৰ এই ফেব্ৰুৱাৰীৰ আমি শেষৰ ফালে পাতিম আমাৰ বাইদেউ আছে বাইদেউ এতিয়া ডেটটো আমাক মানে ঘোষণা কৰিব মোষ্ট প্ৰবেবলি 25, 26, 27 ফেব্ৰুৱাৰীত অহা বছৰ আমাৰ প্ৰধান নাটক অনুষ্ঠিত হ'ব আচলতে খুব এটা মানে এটা আজি হৃদয়স্পৰ্শীময় এটা পৰিৱেশ পালোঁ যিটো পৰিৱেশ পথাৰৰ মাজত আমি কেঁচা মাটিৰ গন্ধত যিটো এই সোণাগড় এই নাটমেলা আয়োজন কৰিছিল এইযোৰ প্ৰথম বছৰৰ কাৰণে মই ইয়াত আহিবলৈ মানে এটা পাইছিলোঁ আগতে মই নিমন্ত্ৰণ পাইছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ কিন্তু এইবাৰ আহি মই খুবেই আনন্দিত আৰু খুব এটা বেছিক আমাৰ যিটো কালচাৰেল লাইনৰ বেছিক থিমৰ ওপৰত হয় আৰু এই বস্তুটো আমাৰ নতুন প্ৰজন্মই শিকিব লগা বহুত আছে বা এই যিটো অঞ্চলত হয় এই অঞ্চলৰ নৱপ্ৰজন্মখিনি যে ইয়াৰ পৰা শিকি আমি যাতে উচ্চ স্তৰলৈকে যাব পাৰে তাৰ কাৰণে এটা ধুনীয়া বাট মুকলি কৰি দিছে এই অঞ্চলৰ ধৰক মই আজি ধন্যবাদ জনাইছোঁ পূৰ্ণিমা শইকীয়া বাইদেউ তাৰপিছত আমাৰ উদ্ধৱ তেখেতসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলে যি মহান অনুষ্ঠানটো এটা আয়োজন কৰিছে এই আয়োজনৰ দ্বাৰাই যাতে গোটেই অঞ্চলটো গোটেই অসমতে যাতে বিস্তাৰিত লাভ কৰে তাৰ কাৰণে মই কামনা কৰিছোঁ আৰু খুব ভাল আৰু বেছিক কনচেপ্টৰ পৰা আৰম্ভ কৰি আমি যদি গোটেই ইয়াৰ পৰা যদি ওলাই যাব পাৰে নৱপ্ৰজন্ম আজি নলবাৰী জিলাৰ কৈঠালকুছিত যিখিনি এই যি এটা জাগৰণ সৃষ্টি হৈছে এইটোৱে যাতে গোটেই অসমবাসীত বিয়পি পৰে ধন্যবাদ